নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন সময় এটি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আগৰ সকলো ভালে আছা আৰু পঢ়ি আছা আৰু ভালদৰে পঢ়ি থাকা। এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 5ৰ যি মহাভাৰতৰ কাহিনী বিষয়টো আছে তাৰে চেপ্টাৰ নম্বৰ 2 যাৰ নাম হৈছে ভীষ্মৰ প্ৰতিজ্ঞা। সেই চেপ্টাৰটোৰ যিমানখিনি অতিৰিক্ত প্ৰশ্ন উত্তৰ আছে তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক প্ৰদান কৰিছোঁ। ইয়াৰে অনুশীলনী যিমানখিনি প্ৰশ্ন উত্তৰ আছে আমি সেইসমূহ মেইন ভিডিঅ'ত ডিছকাছ কৰিছোঁ অলৰেডি। তোমালোকে তাৰ লিংক ডেছক্ৰিপশ্যনত পাই যাবা। তোমালোকে সেই লিংকটোত ক্লিক কৰি সেইসমূহ প্ৰশ্ন উত্তৰ চাব পাৰিবা। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 2 নম্বৰ চেপ্টাৰৰ প্ৰথমটো অতিৰিক্ত প্ৰশ্ন হৈছে চমু উত্তৰ দিয়া। ইয়াৰে কটো আছে গংগা নদীৰ পাৰত শান্তনু ৰজাই কাক দেখা পাইছিল। ইয়াৰ উত্তৰ হৈছে মাছুৱৈ কন্যা সত্যৱতী। যিহেতু চমু উত্তৰ দিয়া বুলি লিখা আছে গতিকে তোমালোকে অতি চমুকৈ এনচাৰ দিলেও হৈ যাব। তাৰ খটো আছে কাৰ আশীৰ্বাদত বিচিত্ৰবীৰ্যৰ 2গৰাকী ৰাণীয়ে 2 সন্তান লাভ কৰিছিল। ইয়াৰ উত্তৰ হৈছে মহৰ্ষি ব্যাসদেৱৰ আশীৰ্বাদত। তাৰপিছত গটো আছে বিচিত্ৰবীৰ্যৰ 2 সন্তানৰ নাম কি আছিল। ইয়াৰ উত্তৰ হৈছে ধৃতৰাষ্ট্ৰ আৰু পাণ্ডু। তাৰপিছত ঘটো আছে বিচিত্ৰবীৰ্যৰ কোন সন্তান জন্মৰ পৰাই অন্ধ আছিল। বিচিত্ৰবীৰ্যৰ দুজন পুত্ৰ আছিল, এজনৰ নাম হৈছে ধৃতৰাষ্ট্ৰ আৰু এজন হৈছে পাণ্ডু। ধৃতৰাষ্ট্ৰ কি হৈছে জন্মৰ পৰাই কি হৈছিলে অন্ধ আছিলে। তাৰপিছত উঙটো আছে ধৃতৰাষ্ট্ৰৰ পুতেকসকলক কি বোলা হৈছিল। ইয়াৰ উত্তৰ হৈছে কৌৰৱ। ধৃতৰাষ্ট্ৰৰ কিমানজন পুতেক আছিল 100জন আৰু 100জনক একেলগে কি বোলা হৈছিল কৌৰৱ বোলা হৈছিল। তাৰপিছত প্ৰথম চটো আছে কাক পঞ্চপাণ্ডৱ বোলা হৈছিল। ইয়াৰ উত্তৰ হৈছে পাণ্ডুৰ 5জন পুত্ৰ। তাৰপিছত 2 নম্বৰটো আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰটো আছে দেশ আৰু দেশ শান্তনু ৰজাৰ ৰাণী আছিল। ইয়াৰ উত্তৰ হৈছে গংগা দেৱী আৰু সত্যৱতী শান্তনু ৰজাৰ ৰাণী আছিল। অৰ্থাৎ প্ৰথম খালী ঠাইডোখৰত কি বহিছে গংগা দেৱী আৰু দ্বিতীয় খালী ঠাইডোখৰত বহিছে সত্যৱতী। তাৰপিছত খটো আছে চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্য দেশ আৰু দেশ পুত্ৰ আছিল। ইয়াৰ উত্তৰ হৈছে চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্য ৰজা শান্তনু আৰু সত্যৱতীৰ পুত্ৰ আছিল। অৰ্থাৎ খালী ঠাইডোখৰত প্ৰথমত বহিছে ৰজা শান্তনু, দ্বিতীয়ত বহিছে সত্যৱতী। তাৰপিছত গটো আছে ৰজা চিত্ৰাংগদক দেশ ৰজা এজনে যুদ্ধত বধ কৰিছিল। ইয়াৰ উত্তৰ হৈছে ৰজা চিত্ৰাংগদক গন্ধৰ্ব ৰজা এজনে যুদ্ধত বধ কৰিছিল। অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে গন্ধৰ্ব। ঘৰটো আছে ধৃতৰাষ্ট্ৰৰ দেশ পুত্ৰ আছিল। ইয়াৰ উত্তৰ হৈছে ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰ আছিল। অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে 100। তাৰপিছত উঙটো আছে পাণ্ডুৰ মৃত্যুৰ পিছত দেশ ৰাজকাৰ্য চলাইছিল। ইয়াৰ উত্তৰ হৈছে পাণ্ডুৰ মৃত্যুৰ পিছত ধৃতৰাষ্ট্ৰই ৰাজকাৰ্য চলাইছিল। অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে ধৃতৰাষ্ট্ৰই। 2 নম্বৰ প্ৰশ্নসমূহ ইমানেই আছিলে, গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ আৰু বিশেষ প্ৰশ্ন নোলাব খালী ঠাইত। তাৰপিছত 3 নম্বৰটো আছে কোনে কাক কৈছিল লিখা। ইয়াৰ প্ৰথমটো আছে ৰাজকুমাৰ তুমি তোমাৰ বচন মতে ৰাজপাতত কেতিয়াও নবহা সেইটো বাৰু মানিলোঁ, কিন্তু তোমাৰ পুত্ৰসকলে যদি ৰাজপাত ভোগ কৰিবলৈ বিচাৰে, তোমাৰ পুত্ৰই যদি সত্যৱতীৰ পুত্ৰক ৰাজ্য দিবলৈ অস্বীকাৰ কৰে, তেতিয়া এই কথাষাৰ কোনে কাক কৈছিল। এই কথাষাৰ কোনে কৈছিল। এই কথাষাৰ সত্যৱতীৰ পিতা মাছুৱৈজনে ৰাজকুমাৰ দেৱব্ৰতক কৈছিল। তাৰপিছত খটো আছে আই গংগা দেৱীৰ নামত শপত খাই মই প্ৰতিজ্ঞা কৰিলোঁ মই কেতিয়াও বিয়া নকৰাওঁ, মই আজীৱন ব্ৰহ্মচাৰী ব্ৰত ধাৰণ কৰিম, তেতিয়া মোৰ পুত্ৰও নাথাকিব আৰু ৰাজসিংহাসনৰ বাবে কোনো বিবাদো নাথাকিব। এই কথাষাৰ কোনে কাক কৈছিল। ইয়াৰ উত্তৰ হৈছে এই কথাষাৰ ৰাজকুমাৰ দেৱব্ৰতে সত্যৱতীৰ পিতা মাছুৱৈজনক কৈছিল। তাৰপিছত গটো আছে সূৰ্য আৰু চন্দ্ৰ আকাশৰ পৰা খহি পৰিলেও মই মোৰ প্ৰতিজ্ঞা ভংগ নকৰোঁ, এই কথাষাৰ কোনে কাক কৈছিল। উত্তৰ হিচাপে লিখিব পাৰি যে এই কথাষাৰ ভীষ্মই সত্যৱতীক কৈছিল। যেতিয়া সত্যৱতীয়ে ভীষ্মক ৰাজসিংহাসনত বহিবলৈ অনুৰোধ কৰিছিলে তেতিয়াই ভীষ্মই এই কথাষাৰ সত্যৱতীক কৈছিলে। গতিকে ইমানখিনি আছিলে এই চেপ্টাৰটোৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ। তোমালোকক যদি অন্য কোনো প্ৰশ্ন উত্তৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা, আমি সেইসমূহ অতি সোনকালে দিবলৈ চেষ্টা কৰিম। আৰু লগতে তোমালোকৰ বেলেগ বিষয়ৰ যদি প্ৰশ্ন উত্তৰ লাগে আমাক কমেণ্ট কৰিবা, আমি সেইসমূহ প্ৰদান কৰিম। গতিকে আজিলৈ ইমানেই। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা। যদি ভাল পালা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন নতুন ভিডিঅ'বোৰ তোমালোকে পাই থাকা। গতিকে আজিলৈ ইমানেই। পঢ়ি থাকা ভালদৰে। ধন্যবাদ।